প্ৰথম কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট জেনেৰেল ছেক্ৰেটাৰী অফ আছাম এছ'চিয়েশ্যন অসম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক কোন আছিল অপশ্যন এ দিছে মাণিক চন্দ্ৰ বৰুৱা অপশ্যন বি দিছে পিয়লি বৰুৱা অপশ্যন চি দিছে জগন্নাথ বৰুৱা অপশ্যন ডি দিছে প্ৰভাত চন্দ্ৰ বৰুৱা বৰুৱাটো স্পেলিং ভুল হৈছিলে ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ আছাম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক আছিল মাণিক চন্দ্ৰ বৰুৱা নেক্সট কুৱেশ্যনো দিয়া আছে ভূপেন হাজৰিকা ষ্টাৰ্টেড হিজ কেৰিয়াৰ এজ দ্য টিচাৰ ইন হুইচ ইউনিভাৰ্চিটি ভূপেন হাজৰিকাই কোনখন বিশ্ববিদ্যালয়ত শিক্ষক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল অপশ্যন এ দিছে দিল্লী ইউনিভাৰ্চিটি অপশ্যন বি দিছে তেজপুৰ ইউনিভাৰ্চিটি অপশ্যন চি দিছে গুৱাহাটী ইউনিভাৰ্চিটি আৰু অপশ্যন ডি দিছে ডিব্ৰুগড় ইউনিভাৰ্চিটি ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ডক্টৰ ভূপেন হাজৰিকাই শিক্ষক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যনো দিয়া আছে ইন হুইচ ইয়েৰ ৱাজ দ্য সতীদাহ প্ৰথা বেন সতীদাহ প্ৰথা নিষিদ্ধ কিমান চনত কৰা হৈছিল অপশ্যন এ দিছে 1879 অপশ্যন বি দিছে 1856 অপশ্যন চি দিছে 1929 আৰু অপশ্যন ডি দিছে 1829 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 1829 চনত সতীদাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল নেক্সট কুৱেশ্যনো দিয়া আছে হু ইজ দ্য অথৰ অফ দ্য বুক সফৰনামা সফৰনামা গ্ৰন্থখনৰ লেখক কোন অপশ্যন এ দিছে বিন্দুচাৰা অপশ্যন বি দিছে বাবৰ অপশ্যন চি দিছে ইবন বটুতা আৰু অপশ্যন ডি দিছে আকবৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি সফৰনামা গ্ৰন্থখনৰ লেখক ইবন বটুতা নেক্সট কুৱেশ্যনো দিয়া আছে হু ৱাজ দ্য প্ৰিচাৰ অফ বুদ্ধিজিয়াম ইন জাপান জাপানৰ বৌদ্ধ ধৰ্মৰ প্ৰচাৰক কোন আছিল অপশ্যন এ দিছে বিন্দুচাৰা অপশ্যন বি দিছে বুদ্ধিসেন অপশ্যন চি দিছে ইবন বটুতা আৰু অপশ্যন ডি দিছে আকবৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি বুদ্ধিসেনে জাপানত বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ ডিড লোৱাৰ আছাম কাম আণ্ডাৰ দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট কিমান চনত নামনি অসম ব্ৰিটিছ চৰকাৰৰ অধীনলৈ আহিছিল অপশ্যন এ দিছে 1936 অপশ্যন বি দিছে 1906 অপশ্যন চি দিছে 1856 আৰু অপশ্যন ডি দিছে 1826 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 1826 চনত নামনি অসম আৰু মিডল অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ ৱাজ দ্য ফাৰ্ষ্ট ৰিভলিউন এগেইনষ্ট দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট ডিক্লেয়াৰ্ড ইন আছাম অসমত কিমান চনত প্ৰথম ব্ৰিটিছ চৰকাৰৰ বিপক্ষে বিদ্ৰোহ ঘোষণা কৰিছিল অপশ্যন এ দিছে 1828 অপশ্যন বি দিছে 1906 অপশ্যন চি দিছে 1856 আৰু অপশ্যন ডি দিছে 1826 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 1828 চনত অসমত প্ৰথম ব্ৰিটিছৰ বিপক্ষে বিদ্ৰোহ ঘোষণা কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে এই ইংলিছ কুৱেশ্যনটো অকণমান গণ্ডগোল হ'ল অসমীয়াত ভালকৈ দিয়া আছে অসমত প্ৰথম ব্ৰিটিছ চৰকাৰৰ বিপক্ষে বিদ্ৰোহ ঘোষণা কৰা ব্যক্তি দুজন হৈছে অপশ্যন এ দিছে গোমধৰ কোঁৱৰ অপশ্যন বি দিছে ধনঞ্জয় বৰগোহাঁই অপশ্যন চি দিছে ANB বধ আৰু অপশ্যন ডি দিছে নান অফ দিছ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি ANB বধ গোমধৰ কোঁৱৰ আৰু ধনঞ্জয় বৰগোহাঁই ব্ৰিটিছৰ বিপক্ষে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল 1828 চনত নেক্সট কুৱেশ্যনো দিয়া আছে হুইচ টু পাৰ্চন হুৱেৰ হেং ইন 1830 ফৰ ৰিভলিউন এগেইনষ্ট দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট ইন আছাম অসমত ব্ৰিটিছ চৰকাৰৰ বিপক্ষে বিদ্ৰোহ কৰাৰ বাবে 1830 চনত কোন দুজন ব্যক্তিক ফাঁচি দিয়া হৈছিল অপশ্যন এ দিছে পিয়লি ফুকন অপশ্যন বি দিছে জীউৰাম দলিয়া বৰুৱা অপশ্যন চি দিছে ANB বধ আৰু অপশ্যন ডি দিছে নান অফ দিছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি ANB বধ পিয়লি ফুকন আৰু জীউৰাম দলিয়া বৰুৱা এই দুইজন ব্যক্তিক ব্ৰিটিছ চৰকাৰৰ বিপক্ষে বিদ্ৰোহ কৰাৰ বাবে 1830 চনত ফাঁচি দিয়া হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ ডিড সাউথ নহ'ব এইটো আপাৰ হ'ব আপাৰ আছাম কাম আণ্ডাৰ দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট কিমান চনত উজনি অসম ব্ৰিটিছ চৰকাৰৰ অধীনলৈ আহিছিল অপশ্যন এ দিছে 1838 অপশ্যন বি দিছে 1938 অপশ্যন চি দিছে 1869 আৰু অপশ্যন ডি দিছে 1888
ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 1838 চনত উজনি অসম ব্ৰিটিছ চৰকাৰৰ অধীনলৈ আহিছিল নেক্সট কোৱেশ্যনটো দিয়া আছে হু ৰুল আছাম আফটাৰ দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ইন 1826 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত অসমখনক কাৰ দ্বাৰা শাসন চলাইছিল অপশ্যন এ দিছে বেংগল লেজিসলেটিভ কাউন্সিল অপশ্যন বি দিছে বেংগল প্ৰেসিডেন্সি অপশ্যন সি দিছে আসাম লেজিসলেটিভ কাউন্সিল অপশ্যন ডি দিছে চিফ কমিশনাৰ প্ৰভিন্স ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত অসমখনক বেংগল প্ৰেসিডেন্সি দ্বাৰা শাসন চলোৱা হৈছিল অসমখনক বেংগল প্ৰেসিডেন্সি দ্বাৰা 1826 পৰা 1873 চনলৈ শাসন চলাইছিল নেক্সট কোৱেশ্যনটো দিয়া আছে হু সাইন দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ইন 1826 ফ্ৰম দ্য ব্ৰিটিছ 1826 চনৰ ইয়াণ্ডাবু সন্ধিত ব্ৰিটিছসকলৰ পৰা কোনে স্বাক্ষৰ কৰিছিল অপশ্যন এ দিছে মহামিংহালা কিয়াহেটেন অপশ্যন বি দিছে চিফ কমিশনাৰ অফ বেংগল অপশ্যন সি দিছে ডেভিড স্কট আৰু অপশ্যন ডি দিছে ছাৰ আৰ্কিবেল কেম্বেল ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি ছাৰ আৰ্কিবেল কেম্বেল আৰু বাৰ্মিছসকলৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল হু ইন ডুৱেল গভৰ্ণমেণ্ট ইন বেংগল ডুৱেল গভৰ্ণমেণ্ট ইন বেংগল কোনে অন্ত পেলাইছিল অপশ্যন এ দিছে লৰ্ড ৰিপন অপশ্যন বি দিছে লৰ্ড কৰ্ণৱালিছ অপশ্যন সি দিছে লৰ্ড কেনিং অপশ্যন ডি দিছে ৱাৰেন হেষ্টিং ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি ডুৱেল গভৰ্ণমেণ্ট ইন বেংগল ৱাৰেন হেষ্টিঙে অন্ত পেলাইছিল নেক্সট কোৱেশ্যনটো দিয়া আছে হু সাইন দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ইন 1826 ফ্ৰম দ্য বাৰ্মিজ 1826 চনৰ ইয়াণ্ডাবু সন্ধিত মানসকলৰ পৰা কোনে স্বাক্ষৰিত কৰিছিল অপশ্যন এ দিছে মহামিংহালা কিয়াহেটেন অপশ্যন বি দিছে চিফ কমিশনাৰ অফ বেংগল অপশ্যন সি দিছে ডেভিড স্কট আৰু অপশ্যন ডি দিছে ছাৰ আৰ্কিবেল কেম্বেল ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ মহামিংহালা কিয়াহেটেন 1826 চনৰ ইয়াণ্ডাবু সন্ধিত মানসকলৰ পৰা স্বাক্ষৰিত কৰিছিল মহামিংহালা কিয়াহেটেন আৰু ব্ৰিটিছ চৰকাৰৰ পৰা স্বাক্ষৰিত কৰিছিল ছাৰ আৰ্কিবেল কেম্বেল এই দুইজনে ইয়াণ্ডাবু সন্ধিত স্বাক্ষৰিত কৰিছিল নেক্সট কোৱেশ্যনটো দিয়া আছে ফ্ৰম হোৱাট ইয়েৰ ৱাজ বেংগল ইউজ এজ দ্য ষ্টেট লেংগুৱেজ ইন আছাম কিমান চনৰ পৰা অসমত বঙালী ভাষা ৰাজ্যিক ভাষা হিচাপে ব্যৱহাৰ হৈছিল অপশ্যন এ দিছে 1836 অপশ্যন বি দিছে 1873 অপশ্যন সি দিছে 1856 অপশ্যন ডি দিছে 1936 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 1836 চনৰ পৰা অসমত বঙালী ভাষা ৰাজ্যিক ভাষা হিচাপে প্ৰচলিত হৈছিল নেক্সট কোৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ টি ডিস্কভাৰ্ড ইন আছাম কিমান চনত অসমত চাহৰ আৱিষ্কাৰ হৈছিল অপশ্যন এ দিছে 1836 অপশ্যন বি দিছে 1823 অপশ্যন চি দিছে 1856 অপশ্যন ডি দিছে 1936 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি 1823 চনত অসমত চাহৰ আৱিষ্কাৰ হৈছিল নেক্সট কোৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট টি ডিস্কভাৰ ইন আছাম অসমত পোনপ্ৰথমবাৰ চাহৰ আৱিষ্কাৰ কোনে কৰিছিল অপশ্যন এ দিছে গোমধৰ কোঁৱৰ অপশ্যন বি দিছে ৰবাৰ্ট ৱেলপল অপশ্যন চি দিছে মণিৰাম দেৱান আৰু অপশ্যন ডি দিছে ৰবাৰ্ট ব্ৰুচ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি ৰবাৰ্ট ব্ৰুচে 1823 চনত অসমত চাহৰ আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফ্ল'য়িং পাৰ্চন ৱাজ হেং ইন যোৰহাট অন 26 ফেব্ৰুৱাৰী 1858 26 ফেব্ৰুৱাৰী 1858 চনত যোৰহাটৰ তলৰ কোনজন ব্যক্তিক ফাঁচি দিয়া হৈছিল অপশ্যন এ দিছে গোমধৰ কোঁৱৰ অপশ্যন বি দিছে পিয়লি বৰুৱা অপশ্যন চি দিছে মণিৰাম দেৱান অপশ্যন ডি দিছে BNC বধ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি BNC বধ অৰ্থাৎ পিয়লি বৰুৱা আৰু মণিৰাম দেৱান এই দুইজন ব্যক্তিক যোৰহাটত 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে ফাঁচি দিয়া হৈছিল তোমালোকে আমাৰ লগত টেলিগ্ৰামত জইন হ'বলৈ সাইডত থকা QR কোডটো স্ক্যান কৰি জইন হ'ব পাৰা নতুবা টেলিগ্ৰামত গৈ তোমালোকে ব্লগ উইথ ষ্টাডি 19 বুলি সাৰ্চ কৰি জইন হ'ব পাৰা